হেল্ল' গাইজ, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভালেই নিশ্চয়, আৰু মোৰো খবৰ ভালেই চলি আছে। আৰু এতিয়া দেখিছে নিশ্চয়, মই এতিয়া মোৰ মাৰ ঘৰলৈ আহিলোঁ আজি এটা বিশেষ কামৰ কাৰণে মাৰ ঘৰলৈ আহিব লগা হ'ল। মানে প্ৰিয়াংশুক স্কুলত যিহেতুকে এডমিশ্যন দিয়া হৈ গ'ল, আৰু এডমিশ্যন দিয়াৰ পিছত কিছু আমাৰো দায়িত্ব বাঢ়ে, লগতে তাকো কিছুমান বস্তু দিব লগা হৈ যায়। যেনেদৰে পেঞ্চিল বক্স লাগে, টিফিন বক্স লাগিব, আৰু কিতাপ হওক, বহি হওক, তাত মলম লগাব লাগিব। চ' এইখিনি বস্তু ভাবিছোঁ মই মাৰ ঘৰত যাই পেলাই একেবাৰে লৈ আহিম। আৰু সেয়ে আমি মাৰ ঘৰলৈ বুলি গ'লোঁ, আৰু ইভিনিং টাইমত এয়া প্ৰিয়াংশু আৰু মই, আৰু সি খাই আছে মেগী। আৰু ফাৰ্ষ্ট টাইম মানে এনেকুৱা এটা গ্লাছৰ ভিতৰত মেগী খাবলৈ দিছোঁ। ইয়াৰ আগতে এনেকুৱা মেগী খাই পোৱা নাই বাৰু। আৰু আজি এইটো মেগী কিনি দিলোঁ, খাব বিচাৰিছে, আৰু খাই পেলাই বহুত টেষ্ট পাইছে চাগে, পাই পূৰা ফূৰ্তি লাগি আছে। আৰু একেবাৰে এক্সপ্ৰেশ্যনত গমেই পায় সি কেনেকুৱা ফূৰ্তিত মেগীখিনি খাই আছে। আচলতে মেগীখিনিত অলপ জ্বলা হৈছিলে, আৰু জ্বলাটো সি আজিকালি বেছি নাখায়, তথাপিও টেষ্ট পোৱাৰ কাৰণে সি তেনেদৰে খাইছে আৰু খেলিছেও, খায়ো ভাল পাইছে। আৰু সেয়ে ভাবিলোঁ অকণমান তাৰ লগতো ভিডিঅ' ক্লিপ এটা ৰাখি থৈ দিওঁ, সেয়ে আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ ফেচবুক পেজটো চাই আছে, তেতিয়াহ'লে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই পেলাই মানে কি সৰু সৰু বাচ্ছাবিলাকৰ কাৰণে কিছু কামত আহে বুলি ভাবে, তেতিয়াহ'লে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এয়া মই এতিয়া ঘৰলৈ গুচি আহিলোঁ, আৰু ঘৰলৈ অহাৰ পিছত এয়া আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজি মই কোনখিনি কিনিলোঁ সেইখিনি আপোনালোকক দেখাম বুলি। এইটো মই কিনিলোঁ তাৰ অইল ডিজাৰৰ হয়। এইটো ৱাটাৰপ্ৰুফ এনভেলপ লৈছোঁ, ৱাটাৰপ্ৰুফ থকা। আৰু আগতেতো আমাৰ দিনত আমি বাতৰি কাকতৰে মলম খুৱাইছিলোঁ কিতাপ বহীত। আজিকালি বাৰু ল'ৰা ছোৱালীবিলাকে সেইবিলাক আৰু ক'ত লগাব। আজিকালি এনেকুৱা ধৰণৰে নতুন নতুন ওলাইছে বাৰু, বহুতখিনি কাভাৰে ওলাইছে। আৰু আমি বাতৰি কাকত লগাইছিলোঁ, লগতে আৰু এটা যিটো আমাৰ ৰঙা ধৰণৰ, ৰঙা নহয় ডাইৰেক্ট আমাৰ অৰেঞ্জ কালাৰ ধৰণৰ এটা আছিলে মলম, তাৰে ওপৰত অকণমান প্লাষ্টিক ধৰণৰ থাকে, সেইটোও লগাইছিলোঁ। সেইটো আমি পঢ়ি থাকোঁতে লগাইছিলোঁ। আৰু এতিয়া যেতিয়া মই আজি কিতাপৰ দোকানত গৈ এনভেলপ মানে মলম বিচাৰিলোঁ, তেতিয়া এনেকুৱা ধৰণৰ মলম কিছুমান দেখাই দিলে। আজিকালি আচলতে এইটো সুবিধা কৰাই ভালো হৈছে, কাৰণ যিহেতুকে বৰষুণ আহিলে কিতাপবিলাক ভিজি যায়। তো তেনেকুৱা ক্ষেত্ৰত যদি আমি সৰু বাচ্ছা বুলি নহয় আৰু যিকোনো মানুহে যেনে স্কুল কলেজত যোৱা ষ্টুডেণ্টেই হওক বা যিয়েই নহওক, গোটেইখিনিয়ে যদি এনেকুৱা ৱাটাৰপ্ৰুফ থকা কাভাৰ মানে মলম লগাই লওঁ, তেতিয়াহ'লে আমাৰ কিতাপবিলাক ভিজি নাযায়। সেইকাৰণে এইটো ৱাটাৰপ্ৰুফৰ ল'লোঁ। আৰু লগতে এইটো পেঞ্চিল বক্স কিনিলোঁ। এই সাধাৰণ পেঞ্চিল বক্সত ইমান দাম লৈছে জানেনে? এই পেঞ্চিল বক্সটোৰ দাম কৈছিলে মোক 60 টকা। মই বাৰু 60 টকা নিদিলোঁ, 40 টকাত কিনিলোঁ। কিন্তু ইমান সৰু সৰু বস্তুবিলাকত ইমান দাম। আৰু এইটো যিটো আৰু এই পেঞ্চিল বক্সটো আমাৰ 200 দিছে। দুইটা ছাইডতে খুলিব পাৰি, আৰু দুইটা ছাইডতে বস্তু ভৰাব পাৰি। এটা ছাইডত যদি পেঞ্চিল ৰবৰ ভৰোৱা যায়, আৰু এটা ছাইডত ৰং পেঞ্চিল ভৰাব পাৰি। সেইটো এটা সুবিধা কৰি দিছে, আৰু ভাল লাগিছে। পেঞ্চিল বক্সটোৰ দামো সিমানেই। ৱাটাৰপ্ৰুফৰ মই মলমটো কিনি দিলোঁ ন। এইটো মই ভাবিছিলোঁ কাটি পেলাই আনিম বুলি, তাৰ যিহেতুকে এতিয়া কিতাপ 4খন লাগে, 4খনৰ জোখত আনিম বুলি ভাবিছিলোঁ। কিন্তু এইটো বোলে এনেদৰে মানে ডাইৰেক্ট ফিক্স হৈ আহে, ৰোল হিচাপত আহিব, গতিকে এইটো আৰু কাটি দিব নোৱাৰে। সেইকাৰণে গোটাইটো লৈ আহিলোঁ। আচলতে এইটো বয় নাযায়, কাৰণ পিছলৈও আমি এইটো এনভেলপটো ইউজ কৰিব পাৰিম। চ' সেইকাৰণে ৰাখি দিলোঁ। আৰু ইয়াৰ দাম দেখিছে 150 ৰুপিজ। বাপৰে, মলমটোতে দাম যদি 150 টকা হয়, কি হ'ব হয়নে? আগতে বাৰু বাতৰি কাকত 4 টকা বা 2 টকাত কিনি আনি আমি লগাব পাৰিছিলোঁ। কিন্তু এতিয়া চাওকচোন, কিতাপত মলম লগাওঁতেই আমাৰ 150 টকা যায়। আৰুতো আছে, এয়াতো আৰম্ভণি, জাষ্ট স্কুলত এডমিশ্যন দিছোঁহে মাত্ৰ। এতিয়াতে ইমানখিনি, আৰু ওপৰ ক্লাছলৈ আৰু কিমান হ'ব সেইটো আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছেই। তথাপিতো যা হওক, দিবতো লাগিবই, পঢ়াব লাগিবই। নপঢ়ালেতো আজিৰ দিনত কামেই নাই। গতিকে ভালদৰে পঢ়িব লাগিব। আৰু সকলো মাক দেউতাকে বিচাৰে নিজৰ ল'ৰা ছোৱালীয়ে সদায় ভালদৰে পঢ়ক, ভালদৰে পঢ়ি শুনি ভাল মানুহ হওক, গুণী জ্ঞানী মানুহ হওক, সেইটো সকলোৱে বিচাৰে। সেয়া আমিও তাক স্কুল এডমিশ্যন দি দিলোঁ। আৰু এতিয়া মই তাক মলমখিনি লগাই দিওঁ, কাৰণ সোনকালে যদি মলমখিনি লগাই দিওঁ, তেতিয়াহ'লে ময়ো আজৰি হৈ থাকোঁ। আৰু সিহঁতেতো এতিয়া নিজে লগাব নোৱাৰে, গতিকে আমি নিজেই লগাই দিব লাগিব। আৰু মই বাৰু কেনেদৰে আজি মলমখিনি লগাইছোঁ সেইখিনি আপোনালোকক দেখাই দিছোঁ। আপোনালোকে
নিশ্চয় জানে যিবিলাকৰ সৰু সৰু বাচ্চা ষ্টুডেণ্টবিলাক আছে সকলোৰে ঘৰত আৰু সকলোৱে এইবিলাক কাম কৰিয়ে থাকে বিশেষকৈ এইবিলাক কামটো মাকৰে দায়িত্বত পৰে দেউতাকেতো দিনটোৰ কাৰণে ওলাই গুচি যায় গতিকে বাচ্চা চম্ভালাৰ পৰা আদি কৰি খোৱা লোৱাৰ পৰা কাপোৰ পিন্ধাৰ পৰা স্কুল নিয়া স্কুলৰ পৰা আহি আকৌ হোমৱৰ্ক কৰা আকৌ সিহঁতৰ লগত লাগি ভাগি খুৱাই মিলি আকৌ সিহঁতৰ লগত পঢ়োৱা সেইবিলাক সকলো দায়িত্ব মাকৰ ওপৰতে পৰে আৰু মাকজনীৰ দায়িত্বই বহুত থাকে যেতিকে দিনটো প্ৰায়ভাগ সময়ে সিহঁতে মাকৰ লগতে কটায় আৰু সেয়ে এতিয়া যেতিকে মই মলমখিনিও লগাই দিম সেইকাৰণে মই ভাবিলোঁ কিতাপখনত মলমটো লগাই দিওঁ আৰু অকলে জানো মলম লগাব সম্ভৱ নহয় কাৰণ লগতে থাকিবই সি আৰু থাকিলে এয়া উৎপাত দেখিছেনে ৰোলটো পুৰা টানি আছে উপায় নাই এনেদৰে লগাই দিব লাগিব আৰু এতিয়া মই ৰোলটো কিতাপখনত পাতি লৈছোঁ আৰু এফালে লৈছোঁ মই কেঞ্চি এখন আৰু কেঞ্চিখনেৰে সৰুকৈ কাটি লৈছোঁ কাৰণ এইখন কিতাপ যেতিকে আঠা মাৰি আছে আঠা মাৰি থাকিলে আমি এনে জেনেৰেলি আমি পাত দুটা সমান কৰি লৈ ষ্টেপুল মাৰাই থাকিলে দাঙি দিব পাৰি মাজৰ পাৰ্টটো কিন্তু এইখন কিতাপত নোৱাৰি যেতিকে আঠা মাৰি আছে সেইকাৰণে এইটো কাটি ল'ব লাগিব কাটি পেলাই ধুনীয়াকৈ ফিটিং কৰিহে মলম লগাব পাৰিম আচলতে মই যেতিয়া জানা হৈছিলোঁ আৰু স্কুলৰ মানে কিতাপবিলাকত মলম লগাব লগা হয় তেতিয়া মই জানা হোৱাৰ পৰা মই নিজে লগাইছিলোঁ মই মা দেউতাক লগাব দিয়া নাছিলোঁ কাৰণ মই মলম লগাই খুব ভাল পাওঁ আৰু সেয়ে প্ৰিয়াংশুখিনিতো লগাবলৈ পাই মোৰ ফূৰ্তি লাগিছে অকণমান কাৰণ মই তাক আকৌ মোৰ যেন সৰুকালটো ঘূৰাই পাইছোঁ তেনেকুৱা এটা অনুভৱ হয় এইবিলাক ভিডিঅ' আকাৰে দেখুৱাব লগা বস্তু নহয় তথাপিতো ধুনীয়াকৈ কেতিয়াবা কাটি ল'লোঁ মাজৰ কাৰণে কিছুমান কাম কৰিও কাবাৰটো লগাব নোৱাৰোঁ ন সেই ভাবিলোঁ মই ভিডিঅ'ৰ জৰিয়তে মই মোৰ কাটি পেলাই থৈ দিওঁ আৰু যেতিয়া সিও অকণমান জানা হ'ব তেতিয়া সিও ভাবিব মা মোক এনেদৰে মলম লগাই দিছিলে মই যেতিয়া সৰু আছিলোঁ সিহঁতেও ভিডিঅ'টো চাই এইটো অকণমান হ'লেও ফূৰ্তি পাব চ' সেই ভাবি কিনে ভিডিঅ'টো মই ৰাখি থৈ দিলোঁ আৰু ভিডিঅ'টো শেষ নকৰাকৈ আপোনালোকে স্কিপ নকৰিব ভিডিঅ'টো গোটেই চাব বুলি আশা থাকিলে আৰু এতিয়া তলৰখিনি মোৰ ফাইনেলি লগোৱা হৈ গ'ল এতিয়া ওপৰৰখিনি সমান কৰি পেলাই লগাই দিছোঁ এয়া দেখিছেনে এয়া এটা পাৰ্ট লগোৱা হৈ গৈছে আৰু এইটো যেতিকে ৱাটাৰপ্ৰুফৰ হয় আৰু ইয়াতে কাগজটো নাই একেবাৰে মানে প্লাষ্টিক টাইপ হয় বস্তুটো আৰু সেইকাৰণে মানে কি হয় এটা ঠাইতে চিডিল হৈ নাথাকে বস্তুটো ইয়াতে টেপ লগাব লাগিব মই বাৰু এতিয়া টেপ লৈ অহা নাই কিন্তু টেপটো আনিব লাগিব কাৰণ টেপটো যদি নলগা মানে কি পাতটো খুলি খুলি যাই থাকিব কাগজটো সেইকাৰণে Very good. Oh, dunia sih. Next lihat. Halo, tumaki bisare, jia morome, tumaki ka. Very good. Bauli bauli mon, tumati je moga. Premore ishara bujana. Tumi 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 mo. চোতালতে তোমাৰে অহা যোৱা আহানা একেবাৰে মনৰে কোঠালিতে ৰাখিছো নজনাকে আহানা